নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2026 চনৰ জানুৱাৰী মাহৰ কৰ্কট ৰাশিৰ ফলাফল। প্ৰিয় দৰ্শক, নতুন বছৰে আপোনাৰ বাবে কি কঢ়িয়াই আনিছে? স্বাস্থ্যৰ প্ৰতি সতৰ্ক হোৱাটো প্ৰয়োজনীয় নেকি? কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছেনে? আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱনত উত্থান পতন হ'বনে? আৰু এই মাহত উন্নতিৰ বাবে কি ব্যৱস্থা ল'ব পাৰি? এই সকলোবোৰ প্ৰশ্নৰ বিতং উত্তৰ এই ভিডিঅ'টোত পাব। গতিকে শেষলৈকে নিশ্চয় চাব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, গ্ৰহৰ অৱস্থানৰ চমু পৰিচয় যদি চোৱা হয় 2026 চনৰ জানুৱাৰী মাহৰ আৰম্ভণিতে গ্ৰহৰ অৱস্থান যিহেতু কৰ্কট ৰাশিৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। সূৰ্য, মংগল, বুধ আৰু শুক্ৰ ষষ্ঠ স্থানত, বৃহস্পতি ৰেট্ৰগ্ৰেড দ্বাদশ স্থানত, ৰাহু অষ্টম স্থানত, কেতু আপোনাৰ দ্বিতীয় ঘৰত, শনি নৱম স্থানত আৰু মাহৰ মাজভাগৰ পিছত 4টা প্ৰধান গ্ৰহ সপ্তম স্থানত প্ৰৱেশ কৰি জীৱনৰ বহু ক্ষেত্ৰত পৰিৱৰ্তন আনিব। এতিয়া জানো আহক যে আজি আপোনাৰ জানুৱাৰী মাহৰ স্বাস্থ্যৰ ৰাশিফল যদি চাওঁ, যিহেতু স্বাস্থ্যৰ ফলাফল আপোনাৰ কেনেকৈ যাব, আপোনাৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে 2026 চনৰ জানুৱাৰী মাহত বিশেষ গুৰুত্বৰ প্ৰয়োজন। মাহৰ আৰম্ভণিতে সূৰ্য, মংগল, বুধ, শুক্ৰ গ্ৰহ আপোনাৰ ষষ্ঠ স্থানত স্থাপন কৰা হ'ব আৰু ষষ্ঠ স্থানক অসুস্থতা, মানসিক চাপ, সংঘাতৰ ঘৰ বুলি গণ্য কৰা হয়। বৃহস্পতি দ্বাদশ স্থানত পশ্চাদ গমনৰ সৈতে, অষ্টম স্থানত ৰাহু, দ্বিতীয় ঘৰত কেতু স্বাস্থ্য সম্পৰ্কীয় সমস্যা সঘনাই উদ্ভৱ হ'ব পাৰে। এই সময়ছোৱাত আপুনি পেটৰ লগত জড়িত সমস্যা, পাচনতন্ত্ৰ দুৰ্বলতা, গেছ, বদহজম, কোষ্ঠীকাঠিন্য আৰু বৃহদান্ত্ৰৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। ইয়াক পৰামৰ্শ দিয়া হৈছে যে আপোনাৰ অধিক তৰল পদাৰ্থ খোৱা, গধুৰ আৰু ভজা খাদ্য হ্ৰাস কৰা আৰু যোগ আৰু প্ৰাণায়ামক আপোনাৰ দৈনন্দিন কাম কাজত অন্তৰ্ভুক্ত কৰক। যদি আপুনি আপোনাৰ স্বাস্থ্যৰ বাবে খৰচ কৰিবলগীয়া হয়, ৰৈ নাথাকিব, কাৰণ স্বাস্থ্যই হৈছে আটাইতকৈ ডাঙৰ ধন। মাহৰ শেষৰ অৰ্ধত যেতিয়া সূৰ্য, মংগল, বুধ আৰু শুক্ৰই আপোনাৰ সপ্তম স্থানত প্ৰৱেশ কৰে, তেতিয়া ক্ৰমান্বয়ে আপোনাৰ স্বাস্থ্যৰ উন্নতি হোৱা দেখা যাব। অৱশ্যে গোটেই মাহটো ৰাহু অষ্টম স্থানত, বৃহস্পতি দ্বাদশ স্থানত আৰু কেতু দ্বিতীয় স্থানত থাকিব। গতিকে সৰু সৰু সমস্যাবোৰক আওকাণ নকৰিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক যে যিহেতু আপোনাৰ জানুৱাৰী মাহটো কেৰিয়াৰ, যিহেতু নতুন বছৰ প্ৰথম মাহ আৰু কেৰিয়াৰৰ দিশটো আমি কেনেকৈনো যাব জানো আহকচোন। এই মাহটো আপোনাৰ বাবে আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত উচিতৰ পৰা ভাল হ'ব। দশম স্থানৰ শাসক মংগল গ্ৰহ সূৰ্য, বুধ, শুক্ৰৰ সৈতে মাহৰ আৰম্ভণিতে ষষ্ঠ স্থানত থাকিব। ষষ্ঠ স্থানৰ শাসক বৃহস্পতি দ্বাদশ স্থানত ষষ্ঠ স্থানৰ দিশত ৰেট্ৰগ্ৰেড হ'ব। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ এইটোৱেই হ'ব যে আপোনাৰ চাকৰিৰ স্থিৰতা বজাই ৰখা হ'ব, আপোনাৰ কষ্টৰ ফল পাব। অৱশ্যে কিছুমান বিৰোধীয়ে সক্ৰিয় হৈ থাকিব, যিয়ে আপোনাক অশান্তি দিবলৈ চেষ্টা কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি ধৈৰ্য ধৰিব লাগিব আৰু আপোনাৰ কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব। পদোন্নতিৰ সম্ভাৱনা দেখা গৈছে, যেতিয়া শুক্ৰ 13 জানুৱাৰী আৰু 14 জানুৱাৰীত যিহেতু সূৰ্য আৰু 2026 চনৰ 16 জানুৱাৰীত মংগল গ্ৰহ আৰু 17 জানুৱাৰীত বুধ গ্ৰহ সপ্তম ঘৰত প্ৰৱেশ কৰিব আৰু চাকৰিটোত পদোন্নতি আৰু সন্মানৰ সম্ভাৱনা প্ৰবল দেখা গৈছে। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত শক্তিশালীভাৱে জিলিকি উঠিব আৰু আপোনাৰ বিৰোধীসকলক শান্ত হ'ব। আৰু ব্যৱসায় দিশটো যদি চাওঁ, ব্যৱসায়ত জড়িত সকলৰ বাবে মাহৰ আৰম্ভণি অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে, কিন্তু মাহৰ শেষৰ ফালে ব্যৱসায়ত লাভ আনিব। সপ্তম স্থানৰ অধিপতি শনিদেৱ নৱম ঘৰত বহি আছে আৰু ব্যৱসায়িক ভ্ৰমণৰ পৰা উৎকৃষ্ট লাভ আনিব পাৰে। বিদেশী উৎসৰ জৰিয়তেও ব্যৱসায় বৃদ্ধিৰ সম্ভাৱনা আছে। প্ৰেম জীৱন যদি চোৱা হয়, প্ৰেমৰ সম্পৰ্কৰ বাবে 2026 চনৰ জানুৱাৰী মাহটো হয়তো উত্থান পতনেৰে ভৰি পৰিব। আপুনি প্ৰেম অনুভৱ কৰিব, কিন্তু আপোনাৰ সম্পৰ্কত স্থিৰতা বজাই ৰখাটো অলপ কঠিন হ'ব পাৰে। পঞ্চম স্থানৰ অধিপতি মংগল গ্ৰহ সূৰ্য, বুধ, শুক্ৰ, বৃহস্পতি আৰু শনিৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে, যাৰ ফলত আপোনাৰ বন্ধুৰ পৰা হস্তক্ষেপ, চিন্তাত বিভ্ৰান্তি, বাৰে বাৰে সন্দেহ, উত্থান পতন হ'ব পাৰে। আপুনি হয়তো নিজৰ প্ৰেমত সন্দেহ কৰিবলৈ আৰম্ভ কৰিব, যিয়ে আপোনাৰ সম্পৰ্কত উত্তেজনা বৃদ্ধি কৰিব পাৰে। ধৈৰ্য আৰু বুজাবুজি ব্যৱহাৰ কৰিলে মাহটোৰ শেষৰ ফালে আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে মৰমৰ মুহূৰ্ত কটাব পাৰিব। বিবাহ আৰু বিবাহিত জীৱন যদি চাওঁ, বিবাহিত জাতক জাতিকাৰ বাবে মাহৰ আৰম্ভণি কিছু কঠিন হ'ব পাৰে। আপোনাৰ পত্নীৰ সৈতে টেনচন, তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি চিন্তা সম্ভৱপৰ, কিন্তু মাহৰ শেষৰ ফালে পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি হ'ব।
এই সময়ছোৱাত দীঘলীয়া যাত্ৰা, একেলগে সময় কটাব পৰা, আৱেগিক বন্ধন বৃদ্ধি পাব। আনকি কিছুমান মানুহে পত্নীৰ সৈতে নতুন উদ্যোগ আৰম্ভ কৰা কথাও ভাবিব পাৰে। বৃত্ত ৰাশিফল যদি চাওঁ যে আপোনাৰ আগন্তুক জানুৱাৰী মাহটো বৃত্ত ৰাশিফলনো কেনেকৈ যাব, যিহেতু আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটো অস্থিৰ হ'ব। মাহৰ প্ৰথমাৰ্ধত ষষ্ঠ স্থানত সূৰ্য, মংগল, বুধ আৰু শুক্ৰ, অষ্টম স্থানত ৰাহু, বৃহস্পতিৰ দ্বাদশ স্থানত ৰেট্ৰগ্ৰেড, খৰচ যথেষ্ট বৃদ্ধি পাব পাৰে। অৱশ্যে বহু খৰচ প্ৰয়োজনীয় আৰু আপোনাৰ দায়িত্ব কামৰ সৈতে জড়িত হ'ব পাৰে। নৱম স্থানত বহি শনিয়ে একাদশ স্থানলৈ চাব, যিয়ে আপোনাৰ আয় বজাই ৰাখিব। পিছৰ অৰ্ধত উন্নতি। মাহৰ শেষৰ অৰ্ধত যেতিয়া চাৰিওটা গ্ৰহ সপ্তম স্থানলৈ গতি কৰিব, খৰচ হঠাতে কমি যাব, আয় সুস্থিৰ হৈ থাকিব, আৰ্থিক অৱস্থা শক্তিশালী হ'ব। এই সময়ছোৱাত SIP সমূহ, ষ্টক মাৰ্কেট, পুৰণি বিনিয়োগৰ পৰিকল্পনা লাভৰ সম্ভাৱনা আছে। এতিয়া জানোৱা হওক যে পৰিয়াল আৰু বন্ধু বান্ধৱী, যিহেতু পাৰিবাৰিক জীৱনটোনো আপোনাৰ কেনেকৈ যাব। এই মাহৰ আৰম্ভণিতে কিছু অস্থিৰতা অনুভৱ কৰিব পাৰে। চতুৰ্থ স্থানৰ অধিপতি শুক্ৰ, মংগল, সূৰ্য আৰু বুধৰ সৈতে জড়িত ষষ্ঠ স্থানত থাকিব আৰু শনি আৰু বৃহস্পতি গ্ৰহৰ দিশত থাকিব। ইয়াৰ ফলত পাৰিবাৰিক বিবাদ, সম্পত্তিৰ বিবাদ, পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তাৰ সৃষ্টি হ'ব পাৰে। তৃতীয় ঘৰত কেতুৱে পাৰস্পৰিক সম্প্ৰীতি দুৰ্বল কৰি তুলিব পাৰে। কিন্তু মাহৰ শেষৰ অৰ্থত যেতিয়া চাৰিওটা গ্ৰহ সপ্তম স্থানলৈ গতি কৰে, পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হ'ব, ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু পৰিয়ালত সম্প্ৰীতি ঘূৰি আহিব। নতুন নতুন কাম আৰু পৰিকল্পনা ঘৰতে আলোচনা হ'ব, সুখ কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, আমি জানোৱা হওক যে জ্যোতিষৰ প্ৰতিকাৰ আমি যদি চাওঁ, যিহেতু আপোনাৰ এই মাহত কিছু প্ৰতিকাৰ আপুনি কৰিব পাৰে, যে প্ৰতিদিনে ভগৱান শিৱক আপুনি পূজা কৰক। মংগলবাৰে সুন্দৰকাণ্ড বা বজৰং বাণ আপুনি পাঠ কৰিব পাৰে। বৃহস্পতিবাৰে আপুনি আহঁত গছত পানী আগবঢ়াওক বা কলগছত পূজা কৰক, বন্তি জ্বলাওক আৰু পঞ্চপল্লৱ গছ ৰোপণ কৰক। আজি বাণ, যেনেকৈ আহঁত গছ, এই এনেকৈ আপুনি আম গছ, এইখিনি আপুনি যিহেতু আপুনি ৰোপণ কৰিব পাৰে আৰু এই প্ৰতিকাৰ আপোনাৰ দুখ কষ্ট লাঘৱ কৰাত সহায় কৰিব। 2026 চনৰ জানুৱাৰী মাহত কৰ্কট ৰাশিৰ বাবে এই মাহত মিশ্ৰিত ফলাফল আহিব। যদি আপুনি ধৈৰ্য ধৰিব, আপোনাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক, সম্পৰ্ক পৰিচালনা কৰা আৰু সঠিক ব্যৱস্থা গ্ৰহণ কৰক, তাৰপিছত এই মাহত আপোনাৰ বাবে সফলতা আৰু প্ৰগতিৰ পথ মুকলি কৰিব পাৰে। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।